পেঞ্চনৰ কম টকাকেইটাৰে একোৱেই নহয়। গতিকে চব বস্তুৰে দাম আৰু ভিতৰত চলাটো অলপ অসুবিধা হয়, বহুত কঠিন। আমিতো মধ্যবিত্ত মানে আৰু ফ'ৰ বুলি ক'লে হ'ল, অলপমান পেঞ্চন পাওঁ, সেইটো কিবা চলি আছে। কম দামৰ পাচলিহে কিনিব পাৰিছোঁ। সাধাৰণ চলিব নালাগে, মনা নকৰে এনেকৈ যিটো কম দামী বস্তু পাওঁ সেইটো বস্তু ল'ব চেষ্টা কৰক। তাৰপিছত নিব আহিছিলোঁ হ'ল মোটামুটি 120 টকাৰ তলত একো নাই। আপুনি এখন 500 টকীয়া আনিলে আপোনাৰ তেনে পলিথিনটো নপৰে। তাৰপিছত মই কি ক'ম দাদা এতিয়া? সাধাৰণ মানুহৰ বাবে বৰ দিগদাৰ। দামী পাচলি নিকিনো বুলিয়ে ভাবিছোঁ। দামী চব্জি খাব এইকেইদিন বাদ দি দিছোঁ, 15 দিন নাখাওঁছোঁ। এফালে মূল্য বৃদ্ধি, আনফালে আকৌ গুণ্ডা টেক্সৰ খবৰ। দাম বেছিৰ মানে অন্যতম কাৰণটো হ'ল আপোনাৰ 2-3 কৰি গুণ্ডা টেক্স আমি মই জানামতে ইয়াত ঠাণ্ডা 100 টকালৈ যিটো মাচুল দিব লাগে 2000 টকাৰ বস্তুত 500 টকা মাচুল দিব লাগে। গুৱাহাটী মহানগৰীৰ শাক পাচলিৰ বজাৰলৈ আহি এনেদৰে মূৰে কপালে হাত দিবলগীয়া হৈছে মধ্যবিত্ত গ্ৰাহকৰ। কাৰণ বানৰ পিছত এতিয়া মূল্য বৃদ্ধিৰ মাধমাৰ। গুৱাহাটীৰ বজাৰত শাক পাচলিৰ আকাশলংঘী মূল্য বৃদ্ধি। কি গণেশগুৰি, কি বেলতলা বজাৰ, সকলোতে গ্ৰাহকক ৰাম টাঙন ফুটাবলৈ সাজু হৈ আছে মূল্য বৃদ্ধিৰ দৈত্য। গুৱাহাটীৰ বিভিন্ন বজাৰত শাক পাচলিৰ মূল্য দিনক দিনে বাঢ়িছে। গুৱাহাটীৰ বজাৰত এতিয়া গ্ৰাহকে গাজৰ কিনিব লাগে প্ৰতি কেজি 200 টকা দামত। আজি কি ভাতকেৰেলা কেনেকৈ দিছে? বিলাহী 80 টাকা, ভাতকেৰেলা 80-90 এনেকৈ বেচব লাগে আমাৰ। কেৰেলা তিতাকেৰেলা দাম আজি বেছি। আজি 80 টাকা কেজি পাইকাৰী কিনি আনিছোঁ, এতিয়া 100 টাকা কেজি বেচব লাগিব তোমাৰ। বেঙেনা 80 টাকা, 100 টাকা, 90 টাকা এনেকৈ বেছি আছোঁ। গাজৰ দামটো বেছি, গাজৰ 200 টাকা কেজি। 200 টকা। জিকাৰ প্ৰতি কেজি 70-80 টকা, বেঙেনাৰ প্ৰতি কেজি 80-90 টকা, বিলাহীৰ প্ৰতি কেজিত 80 টকা, ভাতকেৰেলা 100 টকা, ভেন্দি 120 টকা, আনকি জলকীয়াৰ প্ৰতি কেজি 160 টকা চুইছেগৈ। এতিয়া 70 হৈছে, বেঙেনা 80-90 এনেকুৱা, বিলাহীৰ অলপ দাম কমছে, 80 টকা দিব পৰা হৈছে। আগত 120, 110 এনেকুৱা আছিল। জলকীয়া 130-40 কোৱালিটি আছে, কিছুমান কোৱালিটি আপোনাৰ 160 টকাৰো আছে, এনেকুৱাই দামবিলাক। সেয়েহে বেগখন লৈ বজাৰলৈ অহা গ্ৰাহকে কৈছে বেগখনৰ চুক এটাই ভৰা নাইকিয়া। তথাপিতো আৰু আমি আৰু এতিয়া মানে কিনি খোৱাটো আমাৰ কাৰণে টানেই হৈছে। ইমান চব্জিৰ দাম বাঢ়ি আছে সদায়। জহা চাউল ল'লোঁ 90 টকা, পাচলি মই ভেন্দি ল'লোঁ আৰু কোমোৰা এটা 50-60 টকা লাগে, এটা কোমোৰা 60 টকা, সৰু সৰু জালি, আৰু ভেন্দি 1 পোৱা লৈছোঁ 30 টকা লৈছে। সাধাৰণ চলিব নালাগে, মনা নকৰে এনেকৈ যিটো কম দামী বস্তু পাওঁ সেইটো বস্তু ল'ব চেষ্টা কৰক। দাম ধৰক প্ৰতি কেজি বস্তুত আগত যিটো বস্তু 20 টকা আছিলে এতিয়া 70 টকা, 50 টকা বাঢ়িছে, মানে আপোনাৰ 200% বাঢ়িছে। এইখিনিত মোৰ আপোনাৰ মই পোৱাল বাংলা 80 টকা আছে, তাত সিহঁতি ভিতৰত ভৰাই পেলাই 12টা ল'ৰাই মুঠাই একদম লাতে গুচাই একদম পেটত মাৰি পেলাই তাত খাদ্য নালি আৰু পেটৰ অৱস্থা বেয়া কৰি দিলে। বমি হ'ল, কেজুৱেলিটি আনিলে, কেজুৱেলিটি আনি কিনি ইয়াৰ চাৰ্জাৰীত এডমিট কৰিলে। এডমিট কৰাৰ পাছত দৰৱ পাতি চলিছিলে, ৰাতিপুৱা তেনেকৈ এক্সিডেণ্টলি ডেথ হৈ গ'ল। এটাতো হয় আপোনাৰ ফৰগেট কলনী, বিজু ৰাজবংশীৰ ল'ৰা হয়, বাকীকেইটা ল'ৰাৰ নাম নাজানো, মই দেখাও নাই, খালি শুনিছোঁ 12টা ল'ৰা আছিলে লগত। সি 9:30 গম পালে, মানুহজনী গম পালে, লৈ গ'ল মানুহজনী ঘৰত লৈ পেলাই মানে কিবা ভোক লাগিছে বুলি ক'লে, ভাত খালে, খোৱাৰ পাছত অলপ দেৰি পাছত বমি হ'ল, তেজ বমি কৰিলে, তাৰপাছত পেট বিষত তত পোৱা নাই, তাৰপাছত কেজুৱেলিটি আনি কিনি দেখুৱাই পেলাই চাৰ্জাৰীত এডমিট কৰিলে, গোটেই ৰাইজে দৰৱ পাতি চেলাইন চলিলে, ৰাতিপুৱা ডেথ হৈছে। চীনা বৰা হত্যাকাণ্ডৰ 12 বছৰৰ পিছত পুনৰ খলকনি। এইবাৰ চীনা বৰাৰ সন্ধানহীন হাড়ৰ সন্ধান ওলাইছে। CBI মালখানাতে ওলাইছে চীনা বৰাৰ শৰীৰৰ হাড়। উল্লেখযোগ্য যে ৰায়গড়ৰ জংঘলত উদ্ধাৰ হোৱা চীনা বৰাৰ কংকালৰ অৱশেষৰ সন্ধান পোৱা নাছিল বুলি যোৱা 10 জুনত আদালতত CBI জনাইছিল। কিন্তু বিচাৰাধীন আদালতে লাভ কৰা এটা ইমেইলৰ জৰিয়তে CBI জিম্মাত চীনা বৰাৰ কংকালৰ অৱশেষ থকা বুলি তথ্য লাভ কৰে। এই সন্দৰ্ভত আদালত পেঞ্চনৰ কম টকাকেইটাৰে একোৱেই নহয়। গতিকে চব বস্তুৰে দাম আৰু ভিতৰত চলাটো অলপ অসুবিধা হয়, বহুত কঠিন। আমিতো মধ্যবিত্ত মানে আৰু ফ'ৰ বুলি ক'লে হ'ল, অলপমান পেঞ্চন পাওঁ, সেইটো কিবা চলি আছে। কম দামৰ পাচলিহে কিনিব পাৰিছোঁ। সাধাৰণ চলিব নালাগে, মনা নকৰে এনেকৈ যিটো কম দামী বস্তু পাওঁ সেইটো বস্তু ল'ব চেষ্টা কৰক। তাৰপিছত নিব আহিছিলোঁ হ'ল মোটামুটি 120 টকাৰ তলত একো নাই। আপুনি এখন 500 টকীয়া আনিলে আপোনাৰ তেনে পলিথিনটো নপৰে। তাৰপিছত মই কি ক'ম দাদা এতিয়া? সাধাৰণ মানুহৰ বাবে বৰ দিগদাৰ। দামী পাচলি নিকিনো বুলিয়ে ভাবিছোঁ। দামী চব্জি খাব এইকেইদিন বাদ দি দিছোঁ, 15 দিন নাখাওঁছোঁ। এফালে মূল্য বৃদ্ধি, আনফালে আকৌ গুণ্ডা টেক্সৰ খবৰ। দাম বেছিৰ মানে অন্যতম কাৰণটো হ'ল আপোনাৰ 2-3 কৰি গুণ্ডা টেক্স আমি মই জানামতে ইয়াত ঠাণ্ডা 100 টকালৈ যিটো মাচুল দিব লাগে 2000 টকাৰ বস্তুত 500 টকা মাচুল দিব লাগে। গুৱাহাটী মহানগৰীৰ শাক পাচলিৰ বজাৰলৈ আহি এনেদৰে মূৰে কপালে হাত দিবলগীয়া হৈছে মধ্যবিত্ত গ্ৰাহকৰ। কাৰণ বানৰ পিছত এতিয়া মূল্য বৃদ্ধিৰ মাধমাৰ। গুৱাহাটীৰ বজাৰত শাক পাচলিৰ আকাশলংঘী মূল্য বৃদ্ধি। কি গণেশগুৰি, কি বেলতলা বজাৰ, সকলোতে গ্ৰাহকক ৰাম টাঙন ফুটাবলৈ সাজু হৈ আছে মূল্য বৃদ্ধিৰ দৈত্য। গুৱাহাটীৰ বিভিন্ন বজাৰত শাক পাচলিৰ মূল্য দিনক দিনে বাঢ়িছে।
গুৱাহাটীৰ বজাৰত এতিয়া গ্ৰাহকে গাজৰ কিনিব লাগে প্ৰতি কেজি 200 টকা দামত। কি আজি আজি কি ভাত কেৰেলা কেনেকৈ দিছে বিলাহী 80 টাকা, ভাত কেৰেলা 80 90 এনেকৈ বেচবা লাগে আমাৰ। কেৰেলা তিতা কেৰেলা দাম আজি বেছি। আজি 80 টাকা কেজি পাইকাৰী কিনি আনিছোঁ, এতিয়া 100 টাকা কেজি বেচবা লাগিব তোমাৰ। বেঙেনা বেঙেনা 80 টাকা, 100 টাকা 90 টাকা এনেকৈ বেছি আছোঁ। গাজৰ গাজৰ দামটো বেছি, গাজৰ 200 টাকা কেজি। 200 টকা জিকাৰ প্ৰতি কেজি 70-80 টকা, বেঙেনাৰ প্ৰতি কেজি